নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 আগষ্ট। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ জৰিয়তে প্ৰায় 80 কোটি লোকে কিন্তু সম্পূৰ্ণকৈ লাভ কৰিছে। কেৱল এয়াই নহয়, প্ৰধানমন্ত্ৰী জন ধন একাউণ্ট লগতে ৩৬ লাখ কোটি টকা চৰকাৰে কিন্তু প্ৰদান কৰি আহিছে মহিলাসকলক। লগতে আয়ুষ্মান ভাৰতক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ কেইবাটাও ডাঙৰ পন্থা হাতত লৈছে। জল জীৱন মিছনৰ অধীনত কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, লগতে কেইবাটাও ডাঙৰ খবৰ মুকলি কৰা হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিগত 10টা বছৰে বিশ্বৰ আগত সাময়িক বিকাশৰ এক অন্য আৰ্হি উপস্থাপন কৰি আছে চৰকাৰে। কিন্তু ইয়াৰ বিষয়ে চৰকাৰে কি কৰিলে সম্পূৰ্ণকৈ প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত আপুনি কি সুবিধা পাইছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। ইয়াৰ মোদীৰ গ্যাৰাণ্টি, মোদীয়ে যিকেইটা গ্যাৰাণ্টি দিছিলে মোদীৰ গ্যাৰাণ্টি অনুযায়ী আপুনি একেটা সুবিধা লাভ কৰিছে নে নাই। আৰ্থিকভাৱে যিসকল পৰিয়ালৰ দুৰ্বল আছিলে সেইসকল পৰিয়ালক চৰকাৰে প্ৰদান কৰিছে এইসমূহ সুবিধা। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ জৰিয়তে প্ৰায় 80 কোটি প্লাছ নাগৰিকে 2020 চনৰ পৰা বিনামূলীয়া ৰেচন কাৰ্ড লাভ কৰিছে। হয় আপুনি ঠিকেই শুনিছে, চৰকাৰে কিন্তু ৰেচন কাৰ্ড প্ৰদান কৰি আহিছে। আপুনি 2020 চনৰ পিছত এতিয়া 2024 ইয়াৰ ভিতৰতে আপোনাৰ যদি ৰেচন কাৰ্ড নাই আপুনি ৰেচন কাৰ্ড পাইছে নে নাই, যদি ইয়াৰ ভিতৰতে পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে 2 নম্বৰত কোৱা হৈছে প্ৰধানমন্ত্ৰী জন ধন একাউণ্টৰ জৰিয়তে প্ৰায় 50 কোটি নাগৰিকে বেংকিং ব্যৱস্থাত যোগদান কৰিছে। আপুনি এই সুবিধাটো পাইছে নে নাই, যদি পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে 3 নম্বৰত উল্লেখ কৰা হৈছে ৩৬ লাখ কোটি টকা পোনপটীয়াকৈ একাউণ্ট লৈ হস্তান্তৰ কৰি নাগৰিকসকলক শক্তিশালী কৰা হৈছে। আচলতে নাগৰিকসকলক শক্তিশালী কৰা হৈছে নেকি। লগতে ৩৬ লাখ কোটি টকা চৰকাৰে যিখন প্ৰদান কৰিছে আপোনাৰ বেংক একাউণ্ট লৈ পোনপটীয়াকৈ, আৰু এইখন টকাৰে আপোনাৰ কিবা উপকাৰ হৈছে নেকি বা আপুনি পাইছে নে নাই এয়া নিশ্চয় কমেণ্ট কৰি জনাব। কিয়নো অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লগতে আয়ুষ্মান ভাৰতৰ অধীনত ৩৬ কোটি প্লাছ নাগৰিকে ৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য বীমা লাভ কৰিছে। আপুনিও আয়ুষ্মান ভাৰতৰ অধীনত ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ কাৰ্ডটো পাইছিল নেকি 2024 আগতে। যদি একেটা সুবিধা আপুনি পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অন্যান্য পদক্ষেপৰ অধীনত 4 কোটি প্লাছ পৰিয়াল এতিয়া পকীঘৰ আছে। আপোনাৰ ঘৰত পকীঘৰ আছে নেকি বা আপুনি চৰকাৰী পকীঘৰ লাভ কৰিছে নে নাই, যদি লাভ কৰিছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি পোৱা নাই তথাপি আপুনি কমেণ্ট কৰি জনাব। লগতে জল জীৱন মিছনৰ অধীনত 14 কোটি প্লাছ পৰিয়ালে পৰিষ্কাৰ খোৱা পানীৰ সুবিধা লাভ কৰিছে। পৰিষ্কাৰ খোৱা পানী আপুনি লাভ কৰিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আমাৰ সামগ্ৰিক দৃষ্টিভংগীৰ বাবে 25 কোটি প্লাছ নাগৰিক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। আচলতে ভাৰতবৰ্ষত 25 কোটি প্লাছ নাগৰিকে অৱশেষত দৰিদ্ৰৰ পৰা মুক্ত হৈছে নেকি বা এতিয়া দৰিদ্ৰ আছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে 10 বছৰত এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষ্য। বিগত 10 বছৰে বিশ্বৰ আগতে সাময়িক বিকাশৰ এক অন্য আৰ্হি উপস্থাপন কৰিছে চৰকাৰে। আৰু ইয়াৰ বিষয়ত কোনকেইটা সমস্যা সমাধান হৈছে, যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপি চৰকাৰে এক আদৰণি পদক্ষেপ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অথবা SHG গোট যিসকল ব্যক্তিৰ আত্মসহায়ক গোট আছে সেইসকল ব্যক্তিৰ বাবে এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে। উদ্যোগী আই মাতৃসকলৰ মুখত এতিয়া হাঁহি। হয় আপুনি ঠিকেই শুনিছে, অসমৰ প্ৰায় 39 লাখ গ্ৰাম্য মহিলাৰ গ্ৰামীণৰ বাবে লাখপতি বাইদেউ হোৱাৰ সুযোগ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বিজেপি চৰকাৰৰ ফোন আৰু বিজেপি চৰকাৰে ফোন লৈছে অসমৰ 39 লাখ গ্ৰাম্য মহিলা উদ্যোগী হ'ব লাখপতি বাইদেউ, আৰু লাখপতি বনাবলৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। যোগ্য বিবেচিত আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক প্ৰথমতে 10,000 টকা প্ৰদান কৰিব। লগতে পৰৱৰ্তী বছৰত চৰকাৰে আৰু বেংকৰ পৰা 12,500 টকাকৈ প্ৰদান কৰিব। মুঠ 25,000 টকা আপোনাক চৰকাৰে প্ৰদান কৰিব। ইয়াৰে 12,500 টকা বেংকক ঘূৰাই দিব লাগিব আৰু বাকী 12,500 টকা চৰকাৰে আপোনাক প্ৰদান কৰিব বা চৰকাৰে ঘূৰাই দিব বেংকক। যদি আত্মসহায়ক গোটৰ কোনো এক সদস্যই আত্মসহায়ক গোটৰ ফৰ্মটো জমা দিছে সেইসকল মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাবলৈ গৈ আছে আত্মসহায়ক গোটৰ মহিলাৰ 10,000 টকা। আপোনাৰ ফৰ্মটো একচেপ্ট হৈছে নে নাই আপুনি কেনেকৈ চেক কৰিব, সম্পূৰ্ণকৈ চৰকাৰে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ আপোনালোক জনাই দিম আপুনি কেনেকৈ চেক কৰিব আত্মসহায়ক গোটৰ একচেপ্ট হোৱা লিষ্টটো। আৰু একচেপ্ট হোৱাৰ লিষ্টৰ পৰা আপুনি চেক কৰিব পাৰিব গোটৰ কোন গোটৰ মহিলাই 10,000 টকা লাভ কৰিব।
তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ যান বাহনৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে থিতাতে সমাধান কৰিব পাৰিব যান বাহনৰ কাম কাজসমূহ মুকলি কৰা হৈছে ফোন নম্বৰ যান বাহনৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ পৰিবহণ বিভাগে আৰম্ভ কৰিছে বিশেষ জনসেৱা মাহ ঘৰতে বহি যান বাহনৰ কাম কাজ কৰিব পাৰিব গৰাকীসকলে কেৱল ইয়াই নহয় কৰ কাটৰ লগতে নথিপত্ৰ সমস্যা থিতাতে সমাধানৰ ব্যৱস্থা কৰিব পৰিবহণ বিভাগে জনসেৱা মাহৰ সুবিধা গ্ৰহণৰ বাবে পৰিবহণ বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ আৰু 4টাকৈ ফোন নম্বৰ মুকলি কৰিছে পৰিবহণ বিভাগৰ তৰফৰ পৰা নম্বৰ কেইটা হৈছে এতিয়া আপুনি নোট কৰি ৰাখক 9577992153 অথবা 8011333013 আৰু 8822275578 লগতে আন এটা নম্বৰ মুকলি কৰা হৈছে 9127206803 এইকেইটা নম্বৰ এতিয়া আপুনি নোট কৰি ৰাখক পৰিবহণ বিভাগৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ নম্বৰ মুকলি কৰিছে পুৱা 11 বজাৰ পৰা বিয়লি 4 বজালৈকে যোগাযোগ কৰিব পাৰিব এই নম্বৰত 15 আগষ্টৰ পৰা যান বাহনৰ গৰাকী এই বিশেষ সেৱা আগবঢ়াব পৰিবহণ বিভাগে সামৰিক অৰ্থসামৰিক আৰক্ষী চিকিৎসক লগতে অধিবক্তা সাংবাদিক আৰু ক্ৰীড়াবিদ লগতে মুক্তিযুঁজাৰু পৰিয়ালক সামৰি লোৱা হ'ব এই অভিযানত আৰু এই সকল লোকৰ যান বাহনৰ কোনো সমস্যা থাকিলে ঘৰতে গৈ সমাধান কৰিব পৰিবহণ বিভাগে ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এই বিশেষ অভিযান আৰম্ভ কৰিছে পৰিবহণ বিভাগে আৰু এই বিশেষ সুবিধা সকলোকে গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে পৰিবহণ বিষয়া গৌতম দাসে তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ২০,০০০ হিন্দুৱে কপাইছে ঢাকা আমাক ন্যায় লাগিবই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে সময় যোৱাৰ লগে লগে ঢাকাৰ ৰাজপথত বৃদ্ধি পাইছে হিন্দুৰ সংখ্যা ২০,০০০ হিন্দুৱে প্ৰতিবাদ কৰিছে ঢাকাৰ ৰাজপথত হিন্দুৰ প্ৰতিবাদত কঁপিছে নতুন চৰকাৰ হিন্দুৰ সুৰক্ষাত ৰাজপথত কঁপাইছে প্ৰতিবাদকাৰীয়ে নিউয়ৰ্কত হিন্দু সমাজে সাব্যস্ত কৰিছে প্ৰতিবাদ বাংলাদেশৰ সমৰ্থনত থিয় দিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ হিন্দু সমাজ তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ YBY ট্ৰেডিং এপে ঠগিলে গ্ৰাহকক লাভাংশ বাদেই দিয়ক মূলধন নাই গ্ৰাহকৰ আপুনি বিনিয়োগ কৰিছিল নেকি YBYত যদি আপুনি বিনিয়োগ কৰিছিল তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ ট্ৰেডিং এপত ধন বিনিয়োগ কৰা গ্ৰাহক সাৱধান হওক আৰু ট্ৰেডিং এপে গ্ৰাহকৰ মূৰত দিছে ৰামটাঙন ট্ৰেডিং এপ YBYত ধন বিনিয়োগ কৰি বিপদত পৰিছে এতিয়া লাখ লাখ গ্ৰাহকে লাখ লাখ টকালৈ উধাও হ'ল YBY ট্ৰেডিং এপৰ স্বত্বাধিকাৰী বিশেষকৈ উত্তৰ অসমত YBY প্ৰতিষ্ঠা কৰিছিল অনিৰাম বসুমতাৰীয়ে আৰু প্ৰাক্তন NDFB নেতা তথা YBY প্ৰতিষ্ঠাপক অনিৰাম বসুমতাৰী বৰ্তমান অন্তৰ্ধান গুৱাহাটী নাৰায়ণপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ বিভিন্ন অঞ্চলত আছিল YBYৰ কাৰ্যালয় কিন্তু হঠাৎ এপো বন্ধ হ'ল আৰু ৰাতিটোৰ ভিতৰতে নাইকিয়া হ'ল কাৰ্যালয় ৱালেটৰ জমাধন উলিয়াবলৈ পুনৰ KYCৰ নামত ৬,০০০ টকা বিচাৰিছে YBYয়ে কেৱল ইয়াৰ নহয় বিশ্বনাথৰ মোনাবাৰীত YBYৰ বিৰুদ্ধে ওলাই আহিল বহু যুৱক হয় আপুনি ঠিকেই শুনিছে এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে লাভাংশ নহ'লেও মূলধন উভতাই দিবলৈ আহ্বান জনাইছে ভুক্তভোগী গ্ৰাহকে আৰু ট্ৰেডিং এপত ধন বিনিয়োগ কৰা গ্ৰাহকক সাৱধান হওক যদি আপুনি ট্ৰেডিং কৰে তেন্তে আপুনি সাৱধান হৈ যাওক কিয়নো এনেকুৱাকৈ বহুত এপ এতিয়া মুকলি হৈছে আৰু যাৰ বাবে বহুতো গ্ৰাহকে এনেকুৱাকৈ ৰামটাঙত পৰিছে তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মোৰ যদি ভুল হৈছে আঙুলিয়াই দিয়ক শুধৰাবলৈ চেষ্টা কৰিম কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কৃত্ৰিম বানপানী কেন্দ্ৰ কৰি USTMক লৈ চলি আছে ক্ৰিয়া প্ৰতিক্ৰিয়া মহানগৰীৰ কৃত্ৰিম বানপানীৰ বাবে সমস্ত অভিযোগ দিয়া হৈছিল USTMক আৰু USTMৰ বিৰুদ্ধে অভিযোগৰ আঙুলি তুলিছিল মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰতিক্ৰিয়া দিছিল কংগ্ৰেছেও আৰু ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল USTMৰ স্বত্বাধিকাৰীৰ মন্তব্য স্বত্বাধিকাৰীৰ মেহবুবুল হকৰ মন্তব্য আৰু মই শিক্ষাৰ সৈতে জড়িত মানুহ 2011 চনৰ পৰা ইয়াত উন্নয়নৰ কাম চলি আছে সমাজৰ সকলো মানুহে ইয়ালৈ আহিছে মুখ্যমন্ত্ৰী ইয়ালৈ আহিছে আৰু ঠায়ে ঠায়ে য'ত কাটিব লাগে আমি কাটিছো আৰু সকলোৱে আমাৰ চৌহদক গ্ৰীণ কেম্পাছ হিচাপে জানে মুখ্যমন্ত্ৰীয়ে যি অভিযোগ দি আছে তাৰ প্ৰত্যুত্তৰ দিবলৈ মই নাযাওঁ যদি সঁচাকৈ মোৰ কিবা ভুল হৈছে মোক দেখুৱাই দিয়ক
মোৰ ভুলটোক মই শুধৰাবলৈ চেষ্টা কৰিম কিবা এটা নিৰ্মাণ কৰিবৰ বাবে আমি পাহাৰ কাটিছো হয় কিন্তু যেনেদৰে অভিযোগ দিয়া হৈছে তেনেদৰে পাহাৰ কাটি শেষ কৰা নাই মুখ্যমন্ত্ৰীৰ অভিযোগক মই সম্পূৰ্ণ নস্যাৎ কৰিছো মোৰ 100 একৰ চৌহদৰ পৰা পানীগৈ মহানগৰৰ 1000 একৰ অঞ্চলত পানী গৰা নাই আৰু কৃত্ৰিম বানপানী কেন্দ্ৰ কৰি ইউএছটিএমক লৈ চলি আছে প্ৰতিক্ৰিয়া আৰু ইয়াৰ মাজতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'